আজি তেওঁলোকে কি ধৰণৰ সিন্ডিকেটত নাই সকলোৱে জানে। ৰাতি 2টা বজালৈকে আপোনালোকে মোৰ অমীপুৰত আছে, কিয় আছে? পৰ্বতজোৰাবাসীৰ মনোনীত প্ৰাৰ্থী এডভোকেট আশৰাফুল ইছলাম ডাঙৰীয়া, আশৰাফুল ইছলাম ডাঙৰীয়া জিকিবনে? 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 আৰু মঞ্চত উপস্থিত থকা আমাৰ AICC জ্যেষ্ঠ নেতা, তোমালোকৰ উচ্ছেদ কৰি দিম, তোমালোকৰ ওচৰলৈ পুলিচ পঠাই দিম। আমাক অসমৰ ৰাইজক ভয় খুৱাবলৈ চেষ্টা কৰে। আৰু সেইকাৰণে মই বাৰম্বাৰ অসমৰ ৰাইজক অনুৰোধ কৰিছো যে জুবিন দাই কি কয় যে কাকো ভয় কৰিব নালাগে। কৰি হৈছে এই অসমৰ ৰাইজে কৈছে যে সিন্ডিকেট কৰা মানুহবোৰক আমি আৰু ৰাজনীতি কৰিবলৈ নিদিওঁ। অহা বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব কিমান ঘনিষ্ঠ সম্পৰ্ক তেওঁলোকৰ আছে শ্যামকানু মহন্তৰ